জুবিন গাৰ্গক ন্যায় দিব পৰা নাই, লাজ লাগিব লাগিছিলে, তোমালোকৰ লাজ লাগিব লাগিছিলে। জুবিন গাৰ্গক হত্যাকাৰী তোমালোক নকৰিব, কথা নকব। জুবিন গাৰ্গ ৰাজনীতি নকৰিব ইয়াত। যিটো নিৰ্বাচনী ইছ্যু, সেই ইছ্যুটো কেৱল জুবিন গাৰ্গ হৈ আছে নেকি এতিয়া? এটা কথা কিন্তু স্বীকাৰ কৰিব লাগিব যে যথেষ্টখিনি কাম যোৰহাটত হৈছে। 1250 টকাটোৱে আদিমূল নহয়, আগ দুৱাই বোলে চামুচেৰে দিছে, পিছ দুৱাই বেলচাৰে লৈ গৈছে। কিয় পাকিস্তানলৈ যদি গৈছিলে, প্ৰকৃততে যদি এজেণ্ট হয়, তেওঁ কিয় এতিয়া বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা নাই? চকু থাকি যদি নাই দেখা, সেইটো আপোনালোকৰ ভুল। গৌৰৱে কি কৰিছে? গৌৰৱে এতিয়া গৰু গোহালি বনাই আছে 2 লাখ টকাকে। 26ত যুঁজ হ'ব, কংগ্ৰেছৰ জয় হ'ব, কংগ্ৰেছৰ চৰকাৰ হ'ব, চাই থক। ইতিমধ্যে অনুষ্ঠান আমি আৰম্ভ কৰিছো আৰু উজনি অসমলৈকে আহিছো। সন্মুখত যিহেতু নিৰ্বাচন আছে, নিৰ্বাচনৰ গতিবিধি কুচকাৱাজ সমষ্টি আমি দেখিবলৈ পাইছো। উজনি অসমত নিৰ্বাচনী বতাহ কি ধৰণে বলিছে? যি সময়ত ৰাজ্যৰ ৰাজনীতিত কেইবাটাও ঘটনা ঘটি আছে, বিৰোধী ঐক্যৰ কথা কোৱা হৈছে, শাসকীয় পক্ষৰ আসন ভাগ বতৰাৰ কথা কৈ থকা হৈছে, যি সময়ত কংগ্ৰেছৰ বিয়াগম নেতাই কংগ্ৰেছ ত্যাগ কৰি অন্য দললৈকে আহিছে, বিজেপিত যোগদান কৰিছে, সেই সময়ত বহুতে ভাবিছে যে বিৰোধী পক্ষ অতি দুৰ্বল হৈ পৰিছে নেকি? সেই কথাটোৰ প্ৰমাণ চাবলৈ আমি যোৰহাটলৈকে আহিছোঁ। এইবাবে কাৰণ যোৰহাটত বিধায়ক আছে বিজেপিৰ, যোৰহাটৰ সমীপৱৰ্তী সমষ্টিটো বিধায়ক আছে মিত্ৰজোঁটৰ, কিন্তু সাংসদ আছে কংগ্ৰেছৰ। গৌৰৱ গগৈৰ সমষ্টি লোকসভা সমষ্টি আৰু বিজেপিৰ বিধায়কৰ সমষ্টি। গতিকে সমষ্টিটোত সমষ্টিবাসীয়ে কি চিন্তা কৰে, তৃণমূল পৰ্যায়ত নেতা কৰ্মীসকল কিমান শক্তিশালী নিজৰ নিজৰ দলক আগবঢ়াই লৈ যোৱাৰ বাবে ৰাজ্যবাসীয়ে এটা আভাস পাব। মূলতঃ উজনি অসমৰ ৰাজনীতি বুলি ক'লে যোৰহাটৰ পৰা এই ৰাজনীতিটোৰ আভাস দিবলৈ আমি কিছু চেষ্টা কৰিম। আমাৰ ইয়াতে উপস্থিত থকা দল সংগঠনৰ প্ৰতিনিধিসকলক স্বাগতম জনাইছোঁ। ৰাজনৈতিক দলৰ প্ৰতিনিধি আছে, কংগ্ৰেছ আছে, বিজেপি আছে, অগপ আছে। মূলতঃ যোৰহাট বিধানসভা সমষ্টি আৰু তিয়ক বিধানসভা সমষ্টিৰ ওপৰত আমি কথা পাতিম। প্ৰথমতে মই কিছু অৰাজনৈতিক ব্যক্তিৰ ওচৰলৈকে আহিব বিচাৰিছোঁ, আপোনাৰ ওচৰলৈকে আহিছোঁ। পূৰ্বতেও পাইছোঁ আপোনাক যোৰহাট সমষ্টিৰ বিভিন্ন নিৰ্বাচনমূলক অনুষ্ঠানত আপুনি অংশ লৈছে। এইবাৰো আমি আহিছোঁ, সন্মুখত 26 নিৰ্বাচন আছে। যোৰহাট গুৰুত্বপূৰ্ণ সমষ্টি। উজনি অসমৰ ৰাজনীতি বুলি ক'লে যোৰহাটৰ ওপৰত নিৰ্ভৰ কৰে। এই সমষ্টিৰ পৰাই লোকসভাৰ সাংসদ গৌৰৱ গগৈ আছে, APCCৰ সভাপতি, লগতে বিধায়ক কিন্তু বিজেপিৰে আছে। 5টা বছৰ হিচাপ নিকাচৰ সময় কি ধৰণে চাইছে? সৰ্বপ্ৰথমে অসম লাইভ 24ৰ এই পবিত্ৰ অনুষ্ঠান ৰণাংগন, আপোনাক ৰণাংগনৰ যোগেদি আপোনাক ধন্যবাদ জনাইছোঁ আৰু অসম লাইভ 24 পৰিয়ালক যোৰহাটত অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইলেকশ্যনলৈ আৰু মাত্ৰ মাজত এটা মাহ বাকী আছে। গতিকে ইতিমধ্যে আমি দেখা পাইছোঁ যে ৰাজনৈতিক দলবিলাকে তেওঁলোকৰ নিজৰ নিজৰ কূটকৌশল বা ৰণকৌশল তেওঁলোকে আৰম্ভ কৰিছে। এটা কথা ঠিক যে আমি যোৱা 5 বছৰে যোৰহাটত এটা কথা কিন্তু স্বীকাৰ কৰিব লাগিব যে যথেষ্টখিনি কাম যোৰহাটত হৈছে, সেইটো স্বীকাৰ কৰিব লাগিব। আমি সকলোৱে জানো যে হিতেন্দ্ৰনাথ গোস্বামী কেৱল এই 5 বছৰ বা 10 বছৰ নহয়, তাৰ আগতো যেতিয়া AGP নেতৃত্বাধীন চৰকাৰ আছিলে তেতিয়াও MLA আছিলে। গতিকে তেখেতে নিজকে এজন দুৰ্নীতিমুক্ত আপোনাৰ এজন খুব নিকা মানুহ হিচাপে, নিকা MLA হিচাপে নিজৰ তেওঁ পৰিচয় নিশ্চিতভাৱে সমষ্টিত দাঙি ধৰিবলৈ সক্ষম হৈছে। যোৰহাটখনক উন্নয়নৰ নতুন দিগন্তলৈকে লৈ যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰখনে যিখিনি কৰিছে, যিখিনি প্ৰচেষ্টা হাতত লৈছে, চৰকাৰখনৰ আমি শলাগ লৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৌৰৱ গগৈক গৌৰৱ কৰে নে নকৰে আপোনালোকে যোৰহাটবাসীয়ে? গৌৰৱ গগৈ ডাঙৰীয়াক লৈ নিশ্চিতভাৱে আমি গৌৰৱ কৰোঁ। তেখেত যথেষ্ট শিক্ষিত মানুহ আৰু যেতিয়া লোকসভা ইলেকশ্যন হৈছিলে আমি কিন্তু লোকসভা ইলেকশ্যনত যথেষ্ট গৌৰৱ গগৈক আমি ছাপোৰ্ট কৰিছিলোঁ। এটা কাৰণেই তেখেত যথেষ্ট এজন শিক্ষিত মানুহ, সংসদত কথা ক'ব পৰা মানুহ। কিন্তু শেষৰ ফালে কিন্তু তেখেতৰ যিটো ব্যক্তিত্ব, সেই ব্যক্তিত্বই কিন্তু আমাক যথেষ্ট পৰিমাণে আঘাত দিছে, সেইটো কথা আমি ক'ব লাগিব। ইয়াৰ উপৰিও আৰু কেইটামান কথা কৈছোঁ যে যোৰহাট সমষ্টিত যদিও বিজেপিয়ে কাম কৰিছে, কিন্তু যথেষ্ট কাম আমাৰ এতিয়াও বাকী আছে। আপোনাক তাৰ ভিতৰত কেইটামান কথা কৈছোঁ মই। আমাৰ যোৰহাটত আজিলৈকে বিজেপিৰ যোৱা 5 বছৰত আজিলৈকে কিন্তু এটা ভাল কাৰ পাৰ্কিং নহ'ল। যোৰহাটত এটা ভাল চাইণ্টিফিক ডাম্পিং গ্ৰাউণ্ড নহ'ল। আমাৰ যোৰহাটৰ কেইখনমান নদী আছে, টুকলাই নদী, ভোগদৈ নদী, আমাৰ আয়ুস ৰেখা, সেই নদী কেইখনক অভিযোগ উত্থাপিত হৈছে যে নদী কেইখনৰ পাৰত আপোনাৰ অবৈধ বেদখল চলি আছে। সেই বেদখল উচ্ছেদ কৰি তাক আৱৰ্জনা মুক্ত কৰি আপোনাৰ যোৰহাটৰ আয়ুস ৰেখাক গৰ্বিত কৰি, যোৰহাটৰ আয়ুস ৰেখাক আপুনি পৃথিৱীৰ বুকুত যোৰহাটৰ বুকুত উজ্বলাই তোলাৰ ক্ষেত্ৰত কিন্তু বিজেপি চৰকাৰে এই পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আমি আশা ৰাখিছোঁ
আহিব লগা যিখন চৰকাৰেই নহওক আহিব লগা দিনবিলাকত যিখন চৰকাৰেই নহওক যোৰহাটৰ যোনেই MLA নহওক নিশ্চিতভাৱে যোৰহাটৰ গৌৰৱ যোৰহাটৰ স্বাভিমানী নদীকেইখনক পৰিষ্কাৰ কৰি যোৰহাটৰ প্ৰতিটো সমস্যা নিশ্চিতভাৱে সমাধান কৰি আৰু যোৰহাটৰ যোনেই বিধায়ক নহওক এজন উপযুক্ত প্ৰাৰ্থী নিৰ্বাচিত কৰি এখন সংখ্যাগৰিষ্ঠ চৰকাৰ এখন গণতান্ত্ৰিক চৰকাৰ নিৰ্বাচন কৰা যোৰহাটৰ ৰাইজে নিশ্চিতভাৱে অৰিহণা আগবঢ়াব। ধন্যবাদ। মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে আহিছোঁ। আপুনি এগৰাকী সচেতন ভোটাৰ হিচাপে কি দেখা পাইছে চৰকাৰখনৰ কাম কাজ, বিধায়কগৰাকীৰ কাম কাজ? আচলতে মই এজন খেলুৱৈ হিচাপে বিজেপিক এইটো কাৰণে ধন্যবাদ দিম। বিজেপিয়ে বৰ ধুনীয়া এখন ষ্টেডিয়াম বনাই আছে, ট্ৰেকৰ হেতি বনাই আছে। আমি খেলুৱৈ হিচাপে আমি বিচাৰোঁ এখন ধুনীয়া আৰু এটা হোষ্টেল বনাই আছে তেওঁলোকে। আমি খেলুৱৈ হিচাপে এইটো বিচাৰোঁ। আমি বহুতবাৰ দেখিছোঁ আগত ষ্টেডিয়ামখনত যেতিয়া কাম চলিছিলে আচলতে খুব দুৰ্ভাগ্যজনক কাম কৰিছে। তাত খেলিব নোৱাৰি, ইমানেই টান আছিলে ফিল্ডখন। এতিয়া বৰ্তমান যিটো চৰকাৰখনক এইটো কাৰণে প্ৰশংসা কৰিব লাগিব, খেলুৱৈৰ কথা চিন্তা কৰিছে তেওঁলোকে। সুন্দৰ এখন ট্ৰেক আৰু এখন ষ্টেডিয়াম আৰু হোষ্টেল এটা বনাইছে। তেওঁলোকক আপোনালোকৰ যোগেদি ধন্যবাদ দিছোঁ। দ্বিতীয় কথাটো হৈ গ'ল, কৰণীয় ঢেৰ আছে, কৰি গৈ আছে। আমি তেখেতসকলক শুভেচ্ছা দিছোঁ। আমি জেনেৰেল পিপুল হিচাপে কৰক, আমি তেখেতসকলক অনাগত দিনকো তেওঁলোকৰ লগত আমি সহযোগিতা কৰিম। যদি ভাল কাম কৰিব সহযোগিতা কৰিম, কিন্তু বেয়া কাম কৰিব ক্ৰিটিচাইজ কৰিম। গতিকে সেইটোৱে এগৰাকী সচেতন নাগৰিকৰ কৰ্তব্য হোৱাটো উচিত। সংগঠনৰ নেকি? মই বৰ্তমান এজন ছাত্ৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ। আচ্ছা, বিশ্ববিদ্যালয়ৰ ছাত্ৰ, আজিৰ প্ৰজন্মৰ প্ৰতিনিধি, চৰকাৰখনক লৈ কিমান সন্তুষ্ট? বৰ্তমান চৰকাৰখনে উন্নয়ন কৰিছে, নকৰা নহয়, কিন্তু যোৰহাট জিলাখনলৈ যদি আপুনি মন কৰে, মই যিহেতু এজন জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়খন 2023 চনতে কিন্তু কাগজে কলমে বিশ্ববিদ্যালয় ৰূপান্তৰিত হ'ল, কিন্তু বৰ্তমান পৰ্যন্ত আন্তঃগাঁথনি একেবাৰে সীমিত। আৰু আপুনি যদি চাই মহাবিদ্যালয়ৰ যি মাটিকালি, সেই মাটিকালিতে বৰ্তমান বিশ্ববিদ্যালয়খন আছে। মই এটাই অনুৰোধ কৰিছোঁ, আগন্তুক যিজনেই MLA নহওক যোৰহাট সমষ্টিৰ, এইসমূহ বিষয়ত বিশ্ববিদ্যালয়খন উন্নয়নৰ হকে মাত মাতিব লাগিব। আৰু আপুনি যদি যোৰহাট জিলাখনৰ কথা যদি মন কৰে, আগৰ দাদাই কোৱাৰ দৰে যোৰহাটৰ যি পূজাদেৱী, আপুনি যদি পূজাদেৱী অঞ্চললৈ যায়, পূজাদেৱীত যি আৱৰ্জনা, যোৰহাটৰ সমূহ আৱৰ্জনা সেই পূজাদেৱীতে পেলায়, তাত কিন্তু এতিয়ালৈকে বিজ্ঞানসন্মতভাৱে কেতিয়াও এটা ডাম্পিং জোন প্ৰস্তুত কৰি উলিয়াব পৰা নাই। আৰু দ্বিতীয়তে ক'ব বিচাৰিছোঁ যে যোৰহাটখনৰ উন্নয়ন কৰিছে, আপোনাৰ হাইৱে বনাইছে, ছাত্ৰ ছাত্ৰীৰ কাৰণেও সুবিধা কৰিছে, কিন্তু যোৰহাট জিলাৰ মাজমজিয়াতে কিন্তু আমাৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, যিহেতু মই এজন ছাত্ৰ, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ যিসমূহ ছাত্ৰ ছাত্ৰী অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে, তেওঁলোকে আমাক এটা কথাই কয় যে যিহেতু আমাৰ যোৰহাটত বোলে খোৱা পানীৰ অভাৱ আৰু পানীৰ খুব এটা বেয়া বোলে, এইখিনি সমস্যা সমাধান কৰিব পৰা নাই। ঠিক আছে, মই আহিম এইবাৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ ওচৰলৈকে আহিছোঁ, বিৰোধীৰ ওচৰলৈকে আহিছোঁ। প্ৰথমতে কংগ্ৰেছৰ প্ৰতিনিধি, আপুনি ৰাইজৰ দলৰ প্ৰতিনিধি, কংগ্ৰেছৰ কোন আছে? তাৰপিছত ৰাইজৰ দলৰ ওচৰলৈকেও আহিম মই। কোৱা হৈছে যে বিৰোধী দুৰ্বল হৈ আছে বৰ্তমানত যিটো ৰাজনীতি। কিছুদিন পূৰ্বে আপোনালোকৰ আন এগৰাকী নেতা ভূপেন বৰাইও দল ত্যাগ কৰিছে, কিন্তু সেইবাবে আমি উজনি অসমলৈ আহিছোঁ। আৰু দুৰ্গ এইটো যিহেতু গৌৰৱ গগৈ যোৰহাটকে প্ৰতিনিধিত্ব কৰে, যোৰহাটত শক্তি হ্ৰাস হৈছে নেকি কংগ্ৰেছৰ? বিজেপিয়ে কাম কাজৰ কথা কৈছে, কিছু ৰাজনীতি দলত নথকা ব্যক্তিয়েও কৈছে যে আমি ভাল পাইছোঁ, এই ধৰণৰ কাম কৰিছে, উন্নয়ন যথেষ্ট হৈছে। আপোনালোকক হতাশ কৰিছে নেকি? মই প্ৰথমতে এটা কথা ক'ম, মই দলৰ কথা নহয়, বিশেষকৈ ক'ম যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ডাঙৰীয়াৰ ন্যায় কোনোবা বিচাৰিলেনে? 1 নম্বৰ। 2 নম্বৰতে কেইখনমান অভাৰব্ৰিজ বনাই দিলে যোৰহাটখন কি চহকী হ'ব নেকি, নে জাকত জিলিকিব? আজি অভাৰব্ৰিজ বনোৱাৰ লগে লগে ছাইডৰ দাঁতি কাষৰীয়া যে বিজনেছমেন, যিখিনি ব্যৱসায়ী, কি পৰিস্থিতি হৈছে? 3 নম্বৰতে মই জনাবলৈ বিচাৰোঁ যে আজি যোৰহাটৰ মেডিকেলখনৰ কথা আমি টকশ্ব'ত বাৰে প্ৰতি আমি আপত্তি কৰোঁ। তাত এটা ভাল আল্ট্ৰাচাউণ্ড কৰা মেচিন আছেনে? তাত দৰৱ এটা বিচাৰিলে পায়নে? তেওঁলোকৰ ডক্টৰে আমাৰ আল্ট্ৰাচাউণ্ডখন বাহিৰত কিয় কৰিবলৈ দিয়ে? তেওঁলোকৰ আজি আমাক প্ৰত্যুত্তৰ দিয়ক, সেইখিনিকে আমি বিচাৰিছোঁ। আৰু আমাৰ জনাবলৈ বিচাৰোঁ যে তেওঁলোকে হাত চাপৰি মাৰি কিৰ্লি কেইটামান পাৰিলেই নহয়। আমি বিৰোধী থাকে, চৰকাৰো থাকে, দুই পক্ষৰ সমাধানৰ মাজত সদায় চৰকাৰখনৰ কামখিনি চলে। সেইকাৰণে জনাবলৈ বিচাৰোঁ যে মই এটাই কথা কওঁ যে মই প্ৰশ্ন কৰিছোঁ, মোৰ প্ৰশ্নটো উত্তৰ দিব, কাজিয়া কৰিবলৈ অহা নাই। ভদ্ৰ হিচাপে যোৰহাট এখন হৈছে শিক্ষা নগৰী, সাংস্কৃতিক নগৰী। এই সাংস্কৃতিক নগৰীত আমি এইটোৱে জনাবলৈ বিচাৰোঁ। আপোনালোকে ক'ব, এজন এজনকৈ ক'ব, এজন এজনকৈ কৈ দিব, ক'ব। অনুষ্ঠান আৰম্ভ হৈছে। অভিযোগ প্ৰতি অভিযোগ থাকিব, অভিযোগখিনিৰ কথা কৈছে। আচ্ছা, 1 ছেকেণ্ড,
ব্ৰিজৰ কথা কৈছে বাইদেউগৰাকী অভিযোগ আপোনালোকে কওক বিজেপিয়ে কওক ব্ৰিজৰ কথা কৈছে ব্ৰিজ কেইখন আচলতে প্ৰয়োজন আছিল নে নাছিলে উন্নয়নৰ কথাটো কৈছে বহক যিসকল আজি যুৱসকলে চিঞৰিছে জুবিন আপোনালোকৰ হিয়াৰ আমঠু হয় নে নহয়? জুবিনৰ ন্যায় বিচাৰি আপোনালোকে ওলালে নে কোনোবাই দিনা? জুবিন হিয়াৰ আমঠু হয় নে নহয়? জুবিন ন্যায় বিচাৰিলে জুবিনৰ ন্যায় দিবলৈ নিদিয়ে। বিজেপিয়ে লাজ কিয় পায় হেনো তালৈ হুলস্থুল যেতিয়া জুবিন গাৰ্গৰ ন্যায় কৰে ক'লে আপোনালোকে এফআইআৰ কেইখন দিছে আপোনালোকে যোৰহাটৰ পৰা কেইখন পুলিচত এফআইআৰ দিছে মোক সেইটো ৰিপৰ্ট দিয়ক হ'ব বহি লওক ক'ব বহি লওক নহয় আমাক ইমান এনেকে কৈ থাকিলে আমাৰ হুলস্থুল কিহৰ লাহে কওক এটা এটাকে কওক আচলতে বিজেপিয়ে লাজ পাইছে যে জুবিন গাৰ্গৰ ন্যায় বিচাৰিলে বিজেপিয়ে লাজ পায় কাৰণ বিজেপি জড়িত আছে জুবিন গাৰ্গ হত্যাত আপোনালোকে ৰকিবুলৰ বাহাদুৰ যোৰহাটত নেদেখাব আৰু ৰকিবুলৰ বাহাদুৰ যোৰহাটত নেদেখাব ৰকিবুল যোৰহাটৰ নহয় বিজেপি ৰকিবুল যোৰহাটৰ নহয় ঠিক আছে আহিম এক ছেকেণ্ড যোৰহাট বিধানসভা সমষ্টিত মূলতঃ যোৰহাটত এতিয়া নিৰ্বাচনী ইছ্যুটো জুবিন গাৰ্গৰ মৃত্যু বা ন্যায় হৈছে নেকি সেনেকুৱা এটা বিষয় হৈছে নেকি এইটো কৈছো যে যোৰহাটৰ সমষ্টি ২৬ চন নিৰ্বাচনত যোৰহাটত যিটো নিৰ্বাচনী ইছ্যু সেই ইছ্যুটো কেৱল জুবিন গাৰ্গ হৈ আছে নেকি এতিয়া ধন্যবাদ জনাইছোঁ আছাম লাইভলৈ মই সকলোকে অনুৰোধ কৰিছোঁ সংযম হ'বৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ অলপ সংযম হ'বলৈ আমি যোৰহাটৰ নাগৰিক সাংস্কৃতিমান জেগাৰ মানুহ গতিকে সংযম হ'বলৈ মই সকলোকে অনুৰোধ জনাইছোঁ গতিকে জাষ্টিছটো আমি বিচাৰিছোঁ যিটো জাষ্টিছটো আপোনালোকে জানে কেনেকৈ হৈ আছে কোন পক্ষত হৈছে কেনেকৈ হৈ আছে যিটো আপোনাৰ লাষ্ট যিটো আপোনাৰ আহিছিলে যে এইটো পৰিকল্পিত হত্যাকাণ্ড এই পৰিকল্পিত হত্যাকাণ্ডটো কেনেকৈ হৈছিলে বা পাবন নাই আমি লাগিছো চিআই দিয়া আমাক ৰাইজৰ দলৰ প্ৰতিনিধি আছে হ'ব আমিও বিচাৰো আপোনালোকে জুবিনদাৰ মই ৰাইজৰ দলৰ সভাপতি এটা কথা কওক ৰকিবুলে জুবিনৰ গান জানে নে নাজানে ৰকিবুল হুছেইনে জুবিনৰ গান শুনিছে নুশুনে আপোনালোকে কিহৰ কথা ক'বলৈ এক মিনিট আপোনালোকে এফআইআৰ কেইখন দিছে এই ৰকিবুল ইয়াত নিদিব এক মিনিট আমি ক'ব খুজিছোঁ আমি ৰাইজৰ দলৰ পৰা ক'ব খুজিছোঁ আজি 5 মাহ হ'ল 19 তাৰিখ জুবিন গাৰ্গৰ প্ৰশ্নত যোৰহাটৰ দ্বিতীয় সমাধি হোৱাৰ কথাৰ প্ৰতিশ্ৰুতি আছিলে শাসকীয় দলৰ পৰা ইয়াত মিউজিয়াম হ'ব বুলি জুবিন গাৰ্গৰ দ্বিতীয় সমাধিলৈ যোৰহাটত যেতিয়া আন্দোলন হৈছিলে তেতিয়া এই প্ৰতিশ্ৰুতি আছিলে এই প্ৰতিশ্ৰুতিৰ কি হ'ল আমাৰ জবাব লাগে জুবিন গাৰ্গৰ ন্যায় লাগে আমিও বিচাৰিছো জুবিনদাৰ ন্যায় আমি নিবিচাৰো নহয় জুবিনদাৰ কাৰণে আমিও ৰাজপথত আহিছো কথা নকওঁ জুবিনদাক লৈ ৰাজনীতি নকৰিব ইয়াত আমি অকল জুবিন গাৰ্গৰ কথাই ক'ব বিচৰা নাই আমাৰ যোৰহাটৰ জুবিন গাৰ্গৰ ন্যায় দিবই লাগিব সেইটো এটা ধৰা বন্ধা কথা কিন্তু যোৰহাটৰ আজি মই ক'ব খুজিছোঁ যি উন্নতি কৰিছে তাৰ আমি দেখিছোঁ কিন্তু কথা এইটো যে যোৰহাট মেডিকেল কলেজত 2জন ডক্টৰ পাবলৈ নাই এজন হ'ল কিডনী এক ছেকেণ্ড কাজিয়া নকৰিব অনুষ্ঠানটো জুবিন গাৰ্গক ন্যায় দিব পৰা নাই লাজ লাগিব লাগিছিলে তোমালোকৰ লাজ লাগিব লাগিছিলে জুবিন গাৰ্গক হত্যাকাৰী তোমালোক নকৰিব নিজৰ মানুহখিনি ৰখাই দিয়ক নিজৰ দলৰ মানুহখিনি ৰখাই দিয়ক বিজেপি গুণ্ডা বাহিনী চাই লওক বিজেপিৰ গুণ্ডা বাহিনীক চাই লওক ৰাইজ বিজেপিৰ গুণ্ডা বাহিনীক চাই লওক এক ছেকেণ্ড ভালকে বহি লওক মানুহখিনি বহি লওক এক ছেকেণ্ড
অলপ নিজৰ 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 মানুহখিনি বহি যায়। দেখিছে বিজেপিয়ে কেনেকে তেওঁলোকৰ বিজেপি দলৰ নেতাসকলে চলিব বিজেপি গুণ্ডাগিৰি নচলিব বিজেপি গুণ্ডাগিৰি অসমৰ ৰাইজে দেখিছে কিয় কাৰণে ইমান অপমান তেখেতলোকে অকল জুবিন গাৰ্গ একচেন একচেন বাইদেউ 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 আমি ভালকে কৰিম ভালকে কৰিম ভালকে কৰিম কাজিয়া নকৰিব যুক্তি তৰ্ক কৰিম এক ছেকেণ্ড এক ছেকেণ্ড ভালদৰে বহি লওক আমি আকৌ আলোচনা কৰিম বহক মই অনুৰোধ জনাইছোঁ নিজৰ নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক নিজৰ দলৰ মানুহখিনিক বহাই দিয়ক বহি যাওক এইফালে বহক ক'ব আকৌ আমি ষ্টাৰ্ট কৰি আছো বহি দিয়ক অলপ বেক কৰি দিয়ক বহক আপোনালোকে বহক সকলোৱে এজনকে ক'ব সকলোৱে ক'ব বহক আৰু আছে ক'বলৈ সময় আছে শ্লোগান দিব আৰু টাইম আছে ঠিক আছে আমি আৰম্ভ কৰিছোঁ এজনকে ক'ব আপোনালোকক দলৰ সকলোকে সুবিধা দিয়া হ'ব অভিযোগসমূহ থাকিবই নিশ্চয় অভিযোগ থাকিব আৰু অভিযোগৰ উত্তৰ দিব লাগিব কংগ্ৰেছৰ প্ৰসংগটোৰে আহিছিলোঁ আমি ইয়াতে কংগ্ৰেছৰ কথা কৈ আছিল ৰাইজৰ দলে কৈ আছিলে কোনে কৈ আছিল হঠাৎ কাজিয়াৰ সূত্ৰপাত হৈ গৈছে আপোনালোকে বহক উত্তৰ দিব মানুহটো যাব নালাগে এতিয়া মই যেতিয়া ক'ম তেতিয়া ক'লে হ'ল কওক বহক শ্লোগান পাছত দিব শ্লোগান দিলে কথা শুনা নাপাব শ্লোগান দিলে নুশুনিব হেল্ল' আচলতে বৰ দুখ লাগিছে এনেকৈ এটা প্ৰগ্ৰেম পাতোতে এনেকৈ সহায় হুল্লোড় আমি ইয়াত কোনো আন্দোলন পতা নাই আন্দোলন হোৱা নাই গতিকে গোটেইখিনি চাইলেণ্ট হ'ব অনুৰোধ কৰিছোঁ আপোনাক চাইলেণ্ট বহক আমি সকলো শিক্ষিত মানুহ যোৰহাটৰ মানুহ আপোনাক চাইলেণ্ট ৰওক এতিয়া মোৰ কথাটো হ'ল এইটো যে বিজেপিয়ে উন্নতি কৰিছে মই আধাতে কৈ শেষ কৰিছোঁ যদি বিজেপিয়ে উন্নতি কৰিছে কিন্তু কৰিছে কি আমাৰ প্ৰশ্ন হ'ল যোৰহাটত বিজেপিয়ে উন্নতি কৰিছে কি আমাৰ প্ৰথম আটাইতকৈ ডাঙৰ বস্তু হ'ল স্বাস্থ্য যোৰহাট মেডিকেল কলেজত আপুনি আজিও যদি যায় এজন কিডনীৰ ডক্টৰ নাপায় যিজন যদি আছে বুলি কয় কিন্তু আপুনি যিদিনাই যায় নাপায় আপুনি এজন ব্ৰেইনৰ ডক্টৰ আছে বুলি কয় কিন্তু আপোনাৰ যেতিয়া ইমাৰ্জেঞ্চি হয় তেওঁ ডক্টৰজন নাপায় যোৰহাটত আজি আগৰবাৰতো আপোনাক আহোঁতে মই কৈছোঁ যে যোৰহাটত পানীৰ সমস্যা আজিও শেষ হোৱা নাই যোৰহাটৰ আইৰণযুক্ত পানীয়ে সকলোৱে খাবলগীয়া হৈছে স্থানীয় সমস্যাবিলাক সমাধান নকৰিলে আজিলৈকে কৰা নাই আৰু এটা চাওক এখন অভাৰব্ৰিজ দিছে আমি অভাৰব্ৰিজ নাই দিয়া বুলি কোৱা নাই চিভিলৰ সন্মুখত যোৰহাট মেডিকেল কলেজৰ সন্মুখত যিখন অভাৰব্ৰিজ দিছে এখন গাড়ী যাব পাৰি দুখন গাড়ী ক্ৰছ কৰিবলৈ অসুবিধা এনেকুৱা এখন অভাৰব্ৰিজ দিয়া আৰু নিদিয়া একেটাই কথা ঠিক তেনেধৰণে আমাৰ ইয়াত এটি ৰোডত এখন অভাৰব্ৰিজ দিছে কিন্তু বিজ্ঞানসন্মত কোনো নিয়ম নাই য'ত নেকি অভাৰব্ৰিজখন দিয়াৰ পিছত জাম ক'ত হ'ব সেই জামটোত আমি কি কৰিম এতিয়ালৈকে কিন্তু কোনো তাৰ প্ৰি প্লেন নোহোৱাকৈ এখন অভাৰব্ৰিজ দিছে গতিকে এতিয়া অভিযোগৰ উত্তৰ দিয়ক চাওক স্পেচিফিক প্লিজ কাইণ্ডলি স্পেচিফিকেলি উত্তৰ দিব অভাৰব্ৰিজৰ কথা কৈছে অভাৰব্ৰিজখিনিয়ে একো সুবিধা কৰি দিয়া নাই সেইটো যুক্তিসন্মতভাৱে দিয়ক কিমান সুবিধা হৈছে আপোনালোকৰ তেখেতে যিখিনি কথা ইয়াত উপস্থাপন কৰিছে মই ইয়াত আজি ক'ব বিচাৰিছোঁ আজি 1.5 বছৰে আজি বলিষ্ঠ কণ্ঠ বুলি তেওঁলোকে কৈছিলে যোৱা বছৰ লোকসভা নিৰ্বাচনত এজন বলিষ্ঠ কণ্ঠ অসমৰ ৰাইজৰ কাৰণে মাত মাতিব তেওঁ কিহৰ কাৰণে মাত মাতি আছে তেওঁলোকে প্ৰশ্ন দিব পাৰিবনে তেওঁ উত্তৰ দিয়ক আৰু এটা কথা মই ক'ব বিচাৰিছোঁ তেওঁলোকে বলিষ্ঠ কণ্ঠ বুলি কয় 1.5 বছৰে গৌৰৱ গগৈ কেইবাৰ মেডিকেল কলেজত ভৰি দিলে তাৰ উত্তৰ দিব পাৰিবনে তেওঁলোকে কৈছে যে চিটি স্কেন নাই কৰিবলৈ নাই ডক্টৰ পাবলৈ নাই গৌৰৱ গগৈ যোৰহাটৰ সাংসদ হয়নে নহয়
ঠিক আছে, গুৰুত্বপূৰ্ণ বুজিছো। অভিযোগ গুৰুতৰ অভিযোগ আছে। গৌৰৱ গগৈ দক্ষতাৰ ওপৰত প্ৰশ্ন কৰিছে, গৌৰৱ গগৈ দক্ষতাৰ ওপৰত প্ৰশ্ন কৰিছে, সংসদৰ মজিয়াত কথা কয়, কিন্তু নিজৰ লোকসভা সমষ্টিৰ অন্তৰ্গত মেডিকেল কলেজখনত কিয় মাত মতা নাই? কওক, এতিয়া উত্তৰ দিব। আপোনাক মই এটা কথা সুধিব বিচাৰিছো, তপন গগৈ আপুনি কৈছে আমাৰ মেডিকেল কলেজত একো নাই, যদি একো নাই MP কি ঘাঁহ কাটি আছিল নেকি? গৌৰৱ গগৈ কি ঘাঁহ কাটি আছিলে? গৌৰৱ গগৈ গৰু ঘাঁহ কাটিছিলে? গৌৰৱ গগৈ মেডিকেল কলেজ এবাৰ আহি চালে তাত কি নাই, এক্সৰে আছে। গৌৰৱ গগৈ এতিয়ালৈকে কি কাম কৰিলে দেখাই দিয়ক, তাৰপিছত আমি আহিব বাইদেউ, আহিব বাইদেউ, এটা বছৰে বাইদেউ আহিব। এই 1.5 বছৰে গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ কাৰণে কিমান কি কৰিলে আপোনালোকে ক্ষতিয়ানখিনি দাঙি ধৰক। অটল অমৃতৰ কথা কৈছে, কি অসুবিধা হৈছে শুনি লওঁ আমি, কি অসুবিধা হৈ আছে। তাৰপিছত ইয়াত তৰ্কযুক্ত কৰিব। আজি ডিজিটেল ইণ্ডিয়া বুলি যিখন কয়, আজি অটল অমৃতৰ কাৰ্ড এখন যেতিয়া আমি বনাবলৈ যাওঁ, আজি অলপ দিনৰ আগতে মোৰ ওচৰত সাক্ষাৎ এগৰাকী দুখীয়া মানুহ বনাব, কিন্তু তেওঁ নোৱাৰিলে, কাৰণ এইটো আছে এইটো নাই, এইটো কৰি পেলাই পঠাই দিছে। আজি যদি আপুনি মেডিকেলত যায়, আজি টেষ্টিং কৰিবৰ কাৰণে তেওঁলোকে বাহিৰত পঠায়। যদি তেওঁ যদি ইমান আপুনি কৈছে যদি প্ৰব্লেম আছে, ইঞ্জিনৰ সময়ত কিয় এনেকুৱা বাইদেউ অৱস্থা হৈ আছে? যদি কিবা প্ৰব্লেম আছে গৌৰৱ গগৈ সংগঠন নকয় কেলে? তেখেত কেইবাৰ আহিছে? প্ৰথম কথা আপোনালোকে অলপ মাইকটো এজনে ক'ব, এজনে বাইদেৱে যিটো কথা কৈছে অটল অমৃতৰ কথা মই ক'ব বিচাৰিছো। এতিয়া আয়ুষ্মান কাৰ্ডৰ কথা চলি আছে, অলপ অনুগ্ৰহ কৰি পাছুৱাই আয়ুষ্মান কাৰ্ডৰ কথা কওক। আৰু মই ক'ব বিচাৰিছো বাইদেউগৰাকী যিটো পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব কৰি আছে, তেওঁ সমষ্টিৰ মানুহখিনিয়ে বহুতে অৰুণোদয় লৈ পেলাই সেইদিনাখন আমি দেখিছো, বহুতে অৰুণোদয় লৈ পেলাই সুবিধা লাভ কৰি আছে। আপোনালোকৰ খন সাহস আছে যদি কওক, আপোনালোকৰ খন সাহস আছে যদি কওক, আপোনালোকে বুকুত হাত থৈ কওক। আপুনি অৰুণোদয় মানুহ চাই পেলাই কংগ্ৰেছৰ মানুহে পাইছে, বিজেপি মানুহে পাইছে, সকলো মানুহে পাইছে। আপুনি দেখাই দিয়ক, আপুনি দেখাই দিয়ক বলক। আপোনালোকৰ তিতাবৰ বাইদেউ তিতাবৰ মানুহগৰাকীয়ে প্ৰমাণ দি দিলে দেখোন, তিতাবৰ মানুহগৰাকীয়ে প্ৰমাণ দি দিলে দেখোন। আমি কংগ্ৰেছ কৰো, কিন্তু আমি অৰুণোদয় পাইছো। তিতাবৰ মানুহগৰাকীয়ে প্ৰমাণ দি দিলে দেখোন, কংগ্ৰেছে কি এইফালে নাযাব বাইদেউ, এইফালে নাযাব, অনুগ্ৰহ কৰিছো নাই, এইফালে নাযাব বাইদেউ, এইফালে নাযাব, আপোনালোকৰ মানুহখিনি এইফালে নাযাব। কথা এটা শুনো ৰাইজক, ৰ'ব, বিজেপি কৰ্মীসকলক এটা কথা, আপোনালোকে নিজৰ ঠাইত ৰ'ব দেই, আপোনালোকে প্ৰকৃততে জুবিন দাক ভাল পাইছিল নাই? কওকচোন, উত্তৰটো দিয়কচোন, সেইটো উত্তৰ দিয়ক। ৰ'ব 1 মিনিট, উত্তৰটো দিয়ক। আমি সেইবোৰ জুবিন গাৰ্গক আপোনালোকে প্ৰকৃততে ভাল পাইছিল নাই? হা, যদি পাইছিলে মোক কওক। আপোনালোকে এতিয়া আচল কথাটো কওক। পাকিস্তানত গৈ পেলাই গৌৰৱ গগৈ পাকিস্তানত যোৱা কথাটো কেলে ওলোৱা নাই? 1 মিনিট, গৌৰৱ গগৈ পাকিস্তান এজেণ্টৰ কথা কেলে ওলোৱা নাই? গৌৰৱ গগৈ পাকিস্তানৰ কথাটো ওলোৱা নাই, সেইটো কথা ক'বলৈ লাজ পায় আপোনালোকে, লাজ পায়। আৱেগিক উত্তেজনাপূৰ্ণ ৰাজনীতিৰ কাৰণে ইয়াত আজি এই পবিত্ৰ সদনত মই কথা এটা ক'ব বিচাৰিছো। আমি লাজ পাইছো, এটা কাৰণে লাজ পাইছো। আমাৰ হিয়া আমঠু জুবিন গাৰ্গক লৈ পেলাই তেওঁলোকে প্ৰথম প্ৰশ্ন উঠাইছে, তেওঁলোকে প্ৰথম ৰাজনীতি কৰিছে। যদি আমি ৰাজনীতি কৰিলোহেঁতেন, আজি কোৰ্টলৈ নগ'লেহেঁতেন, আজি চাৰ্জশ্বিট দাখিলে নহ'লেহেঁতেন। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ পদক্ষেপত জুবিন গাৰ্গ ডাঙৰীয়া দিয়া আদালতৰ কথা দাখিল কৰিছে। আমাৰ ইচ্ছা নাথাকিলেহেঁতেন, চাৰ্জশ্বিট দাখিল কৰিব আৰু এতিয়া আইনী যুঁজ হ'ব, আইনী প্ৰক্ৰিয়া গোটেই কাম। গতিকে জুবিন গাৰ্গৰ প্ৰশ্নটোৰ উত্তৰ দিছে, জুবিন গাৰ্গৰ প্ৰশ্নটোৰ বিজেপিয়ে উত্তৰ দিছে। কথালৈ আহোঁ, আমি পাকিস্তানৰ কথালৈ আহোঁ। এতিয়া পাকিস্তানলৈ গৈ তেখেতে ইমান দিন কি কৰিলে? তেখেতে 10 দিন পাকিস্তানত কি কৰিলে?
দাদা গৌৰৱ গগৈ যদি পাকিস্তানলৈ যোৱাই নাছিলে তেওঁ প্ৰেছ মিটত পাকিস্তানত ক'ব পাৰিলে নেকি মই পাকিস্তানত নাই যোৱা মোৰ মাইকী মানুহে পাকিস্তানৰ পৰা পইচা নাই লোৱা ক'ব পাৰিলে নেকি নোৱাৰিলে সেইটো কেতিয়া বৃদ্ধি পাব গৌৰৱ গগৈ পাকিস্তানত গৈ 10 দিন থাকিলে হ'ব, এই উত্তৰ দিব দিয়ক, উত্তৰ দিব দিয়ক। আছে উত্তৰ দিব। পাকিস্তানৰ 10 দিন আছে যোৰহাটত কেক আছে হ'ব মানুহ যোৱা এক ছেকেণ্ড এতিয়া গৌৰৱ গগৈৰ উত্তৰটো দি লওক গৌৰৱ গগৈৰ উত্তৰটো দি লওক এক ছেকেণ্ড গৌৰৱ গগৈৰ উত্তৰটো দি লওক বহক গৌৰৱ গগৈৰ এই যিটো অভিযোগ এই অভিযোগে সমষ্টিত কিবা প্ৰভাৱ পেলাইছে নেকি এই যে গৌৰৱ গগৈৰ পাকিস্তানৰ কথা কোৱা হৈছে আজি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ দৰে সমষ্টিত ইয়াত কিবা প্ৰভাৱ পৰিছে নে পৰা নাই ইয়াত একো প্ৰভাৱ পৰা নাই তেওঁ ফ্ৰী প্ৰমোশ্যন হৈ আছে তেওঁ একো উত্তৰ সেইটো কাৰণে দিয়া নাই তেওঁ যিহেতু ফ্ৰী প্ৰমোশ্যন হৈছে আৰু যদি ফ্ৰী প্ৰমোশ্যন হয় কোনে উত্তৰ দিব বিচাৰে তেওঁলোকে কয় যে গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নহয় বিজেপিয়ে এই কথাটো বাৰে বাৰে কৈ আছে ভাৰতীয় নিজৰ সন্তানে ভাৰতীয় নহ'ল গৌৰৱ গগৈ কিমান ভাল ভাৰতীয় হ'ব এনেকুৱা দিশবিলাকে আপোনালোকৰ সমষ্টিত প্ৰভাৱ পেলায় নেকি আমাৰ ভাৰতীয় সংস্কৃতিত এটা কথা আছে যেতিয়া আপোনাৰ ঘৰলৈ বোৱাৰী হৈ আহিব আপুনি তেওঁলোকৰ চাৰ্টিফিকেট বিচাৰে নেকি আপুনিতো চাৰ্টিফিকেট নিবিচাৰে আপোনাৰ ঘৰৰ বোৱাৰীজনী মানে আমাৰ ঘৰৰ বোৱাৰীজনী কি হয় কি বতৰা তেওঁলোকে নিজে আঁকোৱালি ল'ব লাগে এইটো আমাৰ ভাৰতীয় সংস্কৃতি হয় কিন্তু তেওঁলোক ভাৰতীয় সংস্কৃতিৰ বিপৰীতে গৈছে আমাৰ অসমীয়া সংস্কৃতিৰ বিপৰীতে গৈছে তেওঁলোক হৈছে